কলিয়াবৰত উদয় ক্লাবৰ উদ্যোগত ফুটবল খেল প্ৰতিযোগিতা অনুষ্ঠিত। কলিয়াবৰৰ চাকমুঠীয়া চাহ বাগিচাত আজিৰে পৰা অনুষ্ঠিত হৈছে ৰঞ্জিত টছা আৰু জয়ধ্বজ তাঁতী সোঁৱৰণী প্ৰাইজমানি চলন্ত বঁটাৰ ফুটবল খেল প্ৰতিযোগিতা। উক্ত খেলখন উদয় ক্লাবৰ উদ্যোগত আৰু চাকমুঠীয়া চাহ বাগিচাৰ লোকসকলৰ সহযোগিতাত অনুষ্ঠিত হৈছে। যোৱা 2টা বৰ্ষৰ সফল সমাপ্তিৰ পিছত এই বছৰো তৃতীয়বাৰৰ বাবে অনুষ্ঠিত হৈছে উক্ত ফুটবল খেলখন। আজি উদ্বোধনী অনুষ্ঠানত কেলেডিন চাহ বাগিচা ফুটবল দল আৰু নিজৰি কাৰ্বি ফুটবল দলে অংশগ্ৰহণ কৰে। দুয়োটা দলৰ খেলৰ অন্তত কেলেডিন চাহ বাগিচা ফুটবল দলে টাই-ব্ৰেকআপ পদ্ধতিৰে জয়ী হয়। 21 ডিচেম্বৰলৈকে অনুষ্ঠিত হ'ব লগা খেলখনত মুঠ 16টা দলে অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। আজিৰ খেলখনত কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি ৰবীন ভূঞা, চাকমুঠীয়া চাহ বাগিচাৰ প্ৰবন্ধক জিতুজিৎ কুচৰগিয়াৰী, হাতীগাঁও গাঁও পঞ্চায়তৰ সভাপতি বিৰছা মুৰা, উদয় ক্লাবৰ প্ৰতিষ্ঠাপক উদন চহৰীয়া, মহম্মদ বলাই ৰহমান, মহম্মদ নুৰজামাল হক, উদয় ক্লাবৰ সভাপতি আৰু সম্পাদক উপস্থিত থাকে। খেল আৰম্ভ হোৱাৰ প্ৰাক মুহূৰ্তত জুবিন গাৰ্গ, জয়ধৰ তাঁতী আৰু ৰঞ্জিত টছাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্প অৰ্পণ কৰে। লগতে প্ৰায় 3 শতাধিক পুৰুষ মহিলাই মায়াবিনী গীতটো পৰিৱেশন কৰাৰ উপৰিও ঝুমুৰ প্ৰদৰ্শন কৰে। পৰৱৰ্তী খেলখন উদয় ক্লাব বি টিম আৰু নিজৰি আদিবাসী ফুটবল মাজত অনুষ্ঠিত হ'ব। চাকমুঠীয়া চাহ বাগিচা উদয় ক্লাবৰ উদ্যোগত আৰু চাকমুঠীয়া চাহ বাগিচা ৰাইজৰ সহযোগত আমি এইখন আজি তৃতীয় বছৰ আমাৰ প্ৰয়াত ৰঞ্জিত টছা আৰু প্ৰয়াত জয়ধৰ তাঁতী দেৱৰ সোঁৱৰণত এইখন খেল আমি অনুষ্ঠিত কৰি আহিছোঁ। আৰু এই খেলখনত আমাৰ চাকমুঠীয়া চাহ বাগিচাৰ খেলখনত আমাৰ চাকমুঠীয়া চাহ বাগিচাৰ ৰাইজৰ বহুত উৎসাহেৰে আমাৰ লগত যোগাযোগ কৰি আছিল। এইবাৰ আমি অলপ পলম হৈছে যদিও আমি পলমকৈ হ'লেও খেলখন আজিৰ পৰা আৰম্ভ কৰিব লৈছোঁ। ইয়াত মুঠতে 16টা টীমে আমাৰ অংশগ্ৰহণ কৰিব আৰু আজিৰ প্ৰথমখন খেলত অংশগ্ৰহণ কৰিব কেলেডিন চাহ বাগিচা আৰু নিজৰি বস্তি টীম। এইখন আমাৰ আৰম্ভণি খেল হ'ব আৰু মুঠতে 16টা টীমে অংশগ্ৰহণ কৰিছে। আমাৰ 21 দিন ধৰা এই খেলখন চলি থাকিব। আমি অহা ডিচেম্বৰ মাহৰ 21 তাৰিখে ফাইনেল চূড়ান্ত খেলখন আমি ইয়াতে অনুষ্ঠিত কৰিম। আৰু এই খেলখনৰ লগতে আমি উদয় ক্লাবৰ সৌজন্যত কিছু অন্য ধৰণৰ আমি কাৰ্যসূচীবিলাকো আমি হাতত লৈছোঁ। আমি এই 2 দিনমান আগত চাকমুঠীয়া চাহ বাগিচাত আমি এটা ড্ৰাগছৰ অভিযান এটা চলাইছিলোঁ আৰু সেই সজাগতা সভা এখন পাতি ৰাইজৰ মাজত এই সজাগতা অনাৰ ব্যৱস্থা এটা প্ৰচেষ্টা চলাইছিলোঁ। আৰু ইয়াৰ মাজতো আমি সকলোৱে জ্ঞাত বৰ্তমান পৰিস্থিতি আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গদেৱৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো আজি আমাৰ ইয়াত থাকিব। গতিকে সকলো ৰাইজ আমাৰ ইয়াত উপস্থিত থাকি মায়াবিনী গীতটো আমি কৰিম। হয়, মই উদয় ক্লাবৰ প্ৰতিষ্ঠাপক সম্পাদক শ্ৰী উদন চহৰীয়া, নমস্কাৰ। আজি আমি চাকমুঠীয়া চাহ বাগিচাৰ খেলপথাৰত উদয় ক্লাবৰ উদ্যোগত আৰু চাকমুঠীয়া চাহ বাগিচাৰ সহযোগত তৃতীয় বাৰ্ষিক ৰঞ্জিত টছা আৰু জয়ধৰ তাঁতী মেমৰিয়েল ফুটবল টুৰ্ণামেণ্ট প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা আজিৰ পৰা আৰম্ভ হৈ আছে। আৰু ইয়াত বিশেষকৈ ক'ব লাগিব আমাৰ যিসকল উদয় ক্লাবৰ খেলুৱৈ আছে, পুৰণি নতুন সকলোৱে উদ্যোগ লৈ আগবাঢ়ি আহিছে আৰু প্ৰতি বছৰে আমি এই খেলখন পাতি গৈ আছোঁ। ইয়াত মুঠতে 16টা দলে অংশগ্ৰহণ কৰিছে আৰু দূৰৰ টীম 4টা আছে। তেজপুৰ আছে, বিশ্বনাথ চাৰিআলি আছে, আমাৰ বিহৰা আছে, তাৰপিছত বোকাখাট আছে, কুণ্ডলী আছে, এনেধৰণৰ টীমবোৰ আমাৰ ইয়াত আছে। গতিকে আমি বিশেষকৈ ৰঞ্জিত টছাৰ নামত খেলখন পাতিছোঁ। আৰু জয়ধৰ তাঁতী আছিলে এজন সমাজকৰ্মী, আমাৰ বাগিচাৰ সমাজকৰ্মী। তেখেত খেলৰ প্ৰতি বহুত তেখেতৰ উৎসাহ আছিলে আৰু তেখেতৰ ল'ৰাও এতিয়া বৰ্তমান আমাৰ উদয় ক্লাবৰ সদস্য হৈ আছে। গতিকে তেখেতসকলৰ অৰিহণা আমাৰ এই উদয় ক্লাবত আছে। গতিকে জয়ধৰ তাঁতী আৰু আমাৰ ৰঞ্জিত টছাৰ নামত যি খেল আমি পাতিছোঁ, আমি প্ৰতি বছৰে চলাই লৈ গৈ আছোঁ। আৰু ৰঞ্জিত টছা এজন উদয় ক্লাবৰ প্ৰাক্তন খেলুৱৈ আছিলে। তেখেতৰ প্ৰচেষ্টাত আৰু আমাৰ বহুতো খেলুৱৈ আছে, ৰুবুল আলী আছে, ভাইটি টছা আছে আৰু আমাৰ বিজয় মুণ্ডা আছে, তাৰপিছত আমাৰ কেনেডি নায়ক আছে। এনেধৰণৰ বহুত খেলুৱৈ আছে যিসকলে উদয় ক্লাবৰ প্ৰচেষ্টাত তেওঁলোকে খেল খেলি গৈছে। গতিকে আমি তেখেতসকলৰ সহযোগত আজি এই খেলখন পাতিছোঁ আৰু আশা ৰাখিছোঁ আমি খেলখন সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ম।
কলিয়াবৰৰ পৰা সত্যজিৎ গগৈ ৰিপৰ্ট, এনি এক্সপ্ৰেছ।